আমি এই 10 নম্বৰ প্ৰশ্নটো আমাৰ ৰেক্টিফিকেশ্যন অফ ইৰৰ চেপ্টাৰত আমি এতিয়া সলভ কৰিবলৈ গৈ আছোঁ। তো প্ৰথমত তোমালোকে প্ৰশ্নটো অলপ ভালকৈ পঢ়ি লোৱা, তাৰপিছতে নিজৰ নিজৰ নোটবুকৰ পৰা কুৱেশ্যনটো পঢ়ি লোৱা, তাৰপিছতে আমি এইটো সলভ কৰিম। যিমান দেৰি কুৱেশ্যনটো তোমালোকে পঢ়িবা ইমান দেৰি তোমালোকে এইটো পজ কৰি ৰাখিবা, ভিডিঅ'টো পজ কৰি পেলাই পঢ়ি লোৱা। সো আমি ইয়াত দেখা পাই আছোঁ যে আমাক ইয়াত ৰেক্টিফিকেশ্যন অফ ইৰৰ বনাব দিছে আৰু 1 নম্বৰ পইণ্টটোত আছে পাৰ্চেজ বুক ইজ আণ্ডাৰ কাষ্ট বাই ₹1000। পাৰ্চেজ বুক আণ্ডাৰ কাষ্ট। তো ইয়াৰ অৰ্থ কি ছাৰ? ইয়াৰ অৰ্থ হ'ল পাৰ্চেজ বুকটো মূল্য 1000 টকা কমাই পেলাই লিখা হৈছে, কমাই পেলাই ৰেকৰ্ড কৰা হৈছে। আণ্ডাৰ কাষ্টৰ অৰ্থ হ'ল কমাই পেলাই ৰেকৰ্ড কৰা। তো মই ইয়াত যদি বুজাব যাওঁ, তো পাৰ্চেজ বুকৰ নেচাৰটো কেনেকুৱা সেইটো জানিব লাগিব। পাৰ্চেজ বুকৰ নেচাৰ হয় ছাৰ ডেবিট নেচাৰ। ছাৰ তাৰ অৰ্থ কি ছাৰ? যেতিয়া পাৰ্চেজ বুকত ৰেকৰ্ড হ'ব তেতিয়া ই ডেবিট হ'ব। তো ইয়াত যেহেতু কৈছে আণ্ডাৰ কাষ্টৰ অৰ্থ হ'ল ছাৰ ডেবিট কমকৈ কৰা হ'ল, 1000 ডেবিট কমাই পেলাই কৰা হ'ল। তো এনে পৰিস্থিতিত আমি ডেবিট আৰু কৰি দিলে এইটো শুদ্ধ হৈ যাব। যিহেতু কমকৈ কৰা হৈছে তেতিয়া শুদ্ধ হৈ যাব ডেবিট কৰি দিলে। তো ইয়াত আৰু এটা পইণ্ট আছে কি, ইয়াত চোৱা এইটো ট্ৰায়েল বেলেঞ্চৰ পাছত বনাব দিছে। এইটো আৰু এটা পইণ্ট কনচিডাৰ কৰিব লাগিব। ইৰ'ৰ্ছ ডিটেক্টেড ডিউৰিং প্ৰিপেৰেশ্যন অফ ট্ৰায়েল বেলেঞ্চ। তো ট্ৰায়েল বেলেঞ্চটো যেতিয়া বনোৱা হৈ গ'ল তেতিয়া আমি ইৰ'ৰ্ছখিনি ডিটেক্ট হৈছে। তো এনে পৰিস্থিতিত আমাৰ ছাছপেন্স একাউণ্টটো ব্যৱহাৰ কৰি জাৰ্নেল দিব লাগিব। তো ৰেক্টিফাইং এণ্ট্ৰিটো কি হ'ব? ৰেক্টিফাইং এণ্ট্ৰিটো হ'ব ছাৰ পাৰ্চেজ বুক ডেবিট মানে পাৰ্চেজ একাউণ্ট ডেবিট, যেহেতু কমাই পেলাই কৰা হৈছে আকৌ ডেবিট কৰি দিব লাগিব টু ছাছপেন্স। ডেবিট ক্ৰেডিট, ডেবিট ছাইডত 1000, ক্ৰেডিট ছাইডত 1000। এইটো এণ্ট্ৰি দি দিলে আমালোকৰ ৰেক্টিফাই হৈ যাব। তো 1 নম্বৰটো এনেদৰে কৰিবা। নেক্সট 2 নম্বৰটো কৰিম। 2 নম্বৰটো ইয়াত চেক কৰা কি লিখিছে ছাৰ, ৱেজেছ পেইড ফৰ কনষ্ট্ৰাকশ্যন অফ অফিচ ডেবিটেড টু ৱেজেছ একাউণ্ট ₹20,000। তো প্ৰথমত মই এতিয়া এইটো সলভ কৰিম, পিছতে আগতে তোমালোকে অলপ ভাবা ইয়াত কি হ'ব, তাৰপিছতে মই ইয়াত সলভ কৰিম। মই ইয়াত কিবা এটা লিখি আছোঁ, তোমালোকে অলপ দেৰি নিজে ট্ৰাই কৰি থাকা। এইটো মই বুজাবৰ কাৰণে লিখি আছোঁ। চ' ইয়াত মই চোৱা দুবাৰ ৱেজেছ লিখিছোঁ। তো ৱেজেছৰ এটা এক্সপ্লেনেশ্যন দিব বিচাৰিছোঁ মই ইয়াত, যে ৱেজেছ যদি আমি আমাৰ বিজনেছৰ অপাৰেশ্যনত ব্যৱহাৰ কৰোঁ, মানে নৰ্মেলি ৱেজেছ যেনেকৈ দিয়া হয় হাজিৰা, ধৰা মই ব্যৱসায় কৰি আছোঁ, কিবা বস্তুৰ কাপোৰৰ ব্যৱসায় কৰি আছোঁ। তো কাপোৰ আনিবৰ কাৰণে কাপোৰ গাড়ীত আনিছোঁ, আনাৰ পিছত এইটো আনলোডিং কৰি আছোঁ, আনলোডিং কৰি পেলাই গুদামত ৰাখি আছোঁ। তো এনে পৰিস্থিতিত কি হ'ব, আমি এইবোৰ এটা খৰচা হ'ব আমাৰ। এই খৰচাখিনি কি বুলি কওঁ আমি, যোনবোৰ মানুহে এই বস্তু কাপোৰবোৰ গুদামত সোমাই দিব, ইহঁতক আমি চেলাৰী হিচাপে নেৰাখোঁ না, ইহঁতকতো হাজিৰা হিচাপে ৰাখিব লাগিব, কাৰণ এইটো দিন হাজিৰা হিচাপে কাম কৰিব, এদিন কাম কৰিব আকৌ গোটেই মাহটো আকৌ ইহঁতৰ প্ৰয়োজন নহ'ব। তেনেকৈ ক্ষেত্ৰত আমি লেবাৰহঁতক হাজিৰা দিম। চ' এনেধৰণৰ আৰু বিভিন্ন কাৰণ থাকে বিজনেছত যেতিয়া হাজিৰা দিয়া হয়। তো হাজিৰা মানে ৱেজেছ। তো তেনেকৈ ৱেজেছ দিলে আমি ৱেজেছ বুলিয়ে লিখোঁ, ৱেজেছ একাউণ্টতে আমি এইটো দেখাব লাগে। কিন্তু যেতিয়া আমি ৱেজেছ দিম বিল্ডিং বনাবৰ কাৰণে, ছাপ'জ এটা মই বিল্ডিং বনাই আছোঁ, এই বিল্ডিংটোত মোৰ ইটা বালি চিমেণ্ট লাগি গ'ল,
লগতে কিছুমান লেবাৰ কাম কৰি আছে সেই লেবাৰটোক মই বছৰে বছৰে তেওঁ কাম কৰি আছে এটা বিল্ডিং বনাবলৈতো 2-3 বছৰ লাগি যায় তো এই বিল্ডিংটো বনাই আছে সব লেবাৰহঁতে মিস্ত্ৰীহঁতে ইহঁতে হাজিৰা লৈ আছে তেতিয়া সেই হাজিৰাটো কিন্তু মই এইটো হাজিৰাৰ লগত একে নেদেখাওঁ সেই হাজিৰাটো কি হয় বিল্ডিঙৰ লগত যোগ লাগি যায় বিল্ডিঙৰ ভেলুৰ লগত মানে কি স্যাৰ মানে বিল্ডিংটো কি দি বনিছে বিল্ডিংটো বনোতে স্যাৰ ব্ৰিক্স ইটা লাগিছে সিমেন্ট লাগিছে তো তেনেকৈ যি লাগিছে ৰড লাগিছে তাত ৱেজেছো লাগিছে বুলি তাত বিল্ডিঙৰ ভেলুত এড হৈ যাব এই গোটেইবোৰ বিল্ডিংটোৰ ভেলুত এড হৈ যায় সো যেতিয়া আমি ৱেজেছ কিবা বিল্ডিং বনাবৰ কাৰণে বা কিবা এটা সম্পত্তি থিয় কৰিবৰ কাৰণে আমি তাত ৱেজেছ দিছোঁ তেতিয়া সেইটো ৱেজেছ সেই সম্পত্তিটোৰ লগত যোগ লাগি যায় তো ইয়াত কি হ'ল ভুলটো এইটো হ'ল তোমাক এটা কনসেপ্ট ৱেজেছৰ কনসেপ্ট আৰু ইয়াত এতিয়া ৰেক্টিফিকেশ্যনত আহি যাওঁ ইয়াত কি কৈছে wages paid for construction বিল্ডিং বনাবৰ কাৰণে wages দিয়া হৈছে ওকে ঠিক আছে বিল্ডিং বনাবৰ কাৰণে wages দিয়া হৈছে এক মিনিট wages paid for construction তো ইয়াত তুমি দেখা পাইছা কি কৈছে wages paid for construction মানে বিল্ডিং বিল্ডিং কৰিবৰ কাৰণে বিল্ডিং বনাবৰ কাৰণে অফিচৰ বিল্ডিং বনাবৰ কাৰণে দিয়া হৈছে কিন্তু এটো ৰেকৰ্ড কৰিছে ডেবিটেড মানে ৰেকৰ্ড কৰিছে ৱেজেছটো ডেবিট কৰিবই বাৰু বিল্ডিঙৰ কাৰণে কৰক বা এনে অফিচৰ কামৰ কাৰণে মানে অপাৰেশ্যন কৰিবৰ কাৰণে কৰক বিজনেছ অপাৰেশ্যনৰ কাৰণে কৰক ৱেজেছটো ডেবিটে কৰিব লাগিব যেহেতু এক্সপেন্স হয় কিন্তু এটো ৱেজেছ একাউণ্টত দেখাই দিলে যোনটো ভুল হৈ গ'ল কাৰণ কৰিব লাগিছিল কি ইয়াত বিল্ডিঙত যেহেতু ৱেজেছ দিছে তো এটো বিল্ডিং একাউণ্টতে এটো ৱেজেছটো আহিব লাগিছিল এনেকৈ বিল্ডিং একাউণ্টতে ইয়াতে ৱেজেছটো শ্ব' কৰিব লাগিছিল ৱেজেছটো ইয়াত এমাউণ্টটো বিল্ডিঙৰ লগত এড হ'ব লাগিছিল তেনেকৈ কিন্তু এটো কি কৰিলে এতিয়া ৱেজেছ একাউণ্টত এটো শ্ব' কৰি দিলে তাত দেখাই দিলে তো এটো ভুল হৈ গ'ল এনে পৰিস্থিতিত এটো আমি কেনেকৈ শুদ্ধ কৰিম ৰেক্টিফাই কেনেকৈ কৰিম হেতু আমাৰ ইয়াত দেখাব লাগে তো আমি এতিয়া ৰেক্টিফাই কৰিবৰ কাৰণে আমি এটা পিছত চাব লাগিব যে যদি ইহঁতে শুদ্ধকৈ কৰিলে হয় তো কি কৰিলে হয় কাৰেক্ট এন্ট্ৰিটো মানে কি হ'লে হ'ব লাগিছিল কাৰেক্ট এন্ট্ৰিটো স্যাৰ কাৰেক্ট এন্ট্ৰি হ'ব লাগিছিল বিল্ডিং একাউণ্ট ডেবিট টু কেশ মানে কেশটো মানে ইয়াত ৱেজেছে হয় কিন্তু আমি যেতিয়া বিল্ডিং বনাবৰ কাৰণে ৱেজেছ দিছোঁ বিল্ডিং বনাবৰ কাৰণে ব্ৰিক্স দিছোঁ যি দিছোঁ টু কেশ লিখি পেলাই আমি সব বিল্ডিঙত এড কৰি দিব পাৰি আৰু যদি ৱেজেছ দি পেলাইছোঁ ৱেজেছ লিখি পেলাইছোঁ তেতিয়া আমি আকৌ টু ৱেজেছো তাত দিব পাৰি তো যিয়ে নহওক এটা টু কেশটো বেছি জেনুইন টু কেশটোৱে দিব লাগে তো এইটো কাৰেক্ট এন্ট্ৰি এইটো হ'ব লাগিছিলে আমি এইটো কাৰেক্টটো চালোঁ এতিয়া আমি ভুলটো কি কৰিছে ইহঁতে ভুলটো দেখাই দিওঁ ইয়াত ভুলটো ইয়াত পঢ়িলে গম পাম কি কৰিছে ডেবিটেড টু ৱেজেছ একাউণ্ট ৱেজেছ একাউণ্টত লিখি দিছে মানে ভুলটো কি কৰিছে ৱেজেছ একাউণ্ট ডেবিট টু কেশ একাউণ্ট আৰু এমাউণ্ট কিটা হ'ল 20,000 তো ইয়াত চোৱা ইয়াত আমি যদি ভালকৈ লক্ষ্য কৰোঁ আমি দেখা পাম যে ভুলটোতো এটা বস্তু শুদ্ধ কৰিলে কি স্যাৰ এই কেশটো শুদ্ধই কৰিলে স্যাৰ মানে স্যাৰ ই ভুলতো ই ভুল কৰিছে এন্ট্ৰিটো কিন্তু ভুলতো ই কেশটো টু কেশ লিখি পেলাই ই শুদ্ধৰ কামটো কৰি পেলালে সো এইটো কাৰণে কেশত কোনো আমাৰ ৰেক্টিফিকেশ্যনত কেশৰ কোনো কাম নাহিব তো কি আহিব স্যাৰ এইটো ভুল আছিলে এইটো শুদ্ধ কৰিব লাগিব মানে কি স্যাৰ ৱেজেছটো ডেবিট হৈ আছে ন তো আমি ৱেজেছটো ক্ৰেডিট কৰিম ইয়াত ৰেক্টিফাইং এন্ট্ৰিত আমি লিখিব লাগিব টু ৱেজেছ একাউণ্ট আৰু স্যাৰ বিল্ডিংটো ডেবিট কৰিব লাগিছিলে
কিন্তু এইটো কৰাই নাই স্যাৰ, ইহঁতে এইটো কাৰেক্ট এন্ট্ৰিটো দিয়াই নাই। তো আমি ইয়াত বিল্ডিংটো ডেবিট কৰিম। মই আকৌ এবাৰ বুজাই দি আছোঁ, মই জানো ষ্টুডেণ্টহঁতে বুজি পাইছে, তথাপি মই আকৌ এবাৰ বুজাই দি আছোঁ। স্যাৰ প্ৰথম কথা স্যাৰ, কেছটোতো একোৱে নকৰোঁ। তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। 1, 2 হৈ গ'ল। 3 নম্বৰ, এ ক্ৰেডিট চেল অফ গুডছ অফ ৰুপিজ 1200 to Ramesh has been wrongly passed through the purchase book. তো আমি ইয়াত অলপ ভাবিব লাগিব যে ইয়াত প্ৰথমত আমি এইটো চিন্তা কৰিব লাগিব যে ৰং কি কৰিলে, ইয়াত ভুলটো কি কৰিলে। ৰং কি কৰিলে, কাৰেক্ট কি হ'ব লাগিছিলে, এই দুটা বস্তু আমালোকৰ প্ৰথমত ওলাব লাগিব। তো প্ৰথমত গৈ পেলাই চাওঁ ইয়াত কাৰেক্টটো আগতে কৰি লওঁ, তেতিয়া ৰংটো বেছি সুবিধা হয় জেনেৰেলি। তো আমি কাৰেক্টটো চাওঁ কি কৰিছে, ক্ৰেডিট চেল অফ গুডছ ৰুপিজ 1200 টু ৰমেশ। ৰমেশক আমি বাকীত বস্তু বেচিছোঁ, তো আমি এইটো জানো জাৰ্নেল এণ্ট্ৰি কি হয়। ৰমেশ যিহেতু আমাৰ ক্ৰেডিটৰ হ'ব ইয়াত, তো টু ৰমেশ লিখিব লাগিব। আৰু যিহেতু আমি একটা বাকীত বস্তু বেচিছোঁ, আৰু চৰি ৰমেশ আমাৰ ইয়াত ৰমেশ আমাৰ ইয়াত হেৰি ক্ৰেডিটৰ নহয়, চৰি ডেপ্টৰ। ৰমেশক আমি বাকীত বস্তু বেচিছোঁ, তো ৰমেশ আমাৰ কাৰণে ডেপ্টৰ হ'ব। তো ৰমেশ ডেপ্টৰ হ'লে ই ডেবিট হ'ব লাগিব, আৰু ইয়াত আমি তলত লিখিম টু চেলছ একাউণ্ট। তো আমি ইয়াত তলত লিখিম চেলছ একাউণ্ট। তো ইয়াত আমাৰ 1200 টকা দুইফালে লিখি দিব লাগে, 1200 টকা। এইটো আমাৰ শুদ্ধ, যদি আমি শুদ্ধকৈ কৰিলোঁ এইটো কৰিব লাগিছিলে। কিন্তু আমি ভুল কি কৰিলোঁ, আমি চেলছটো নহয়, আমি ইয়াত পাৰ্চেছত দি দিলোঁ। ইয়াত লিখিছে কথাটো চোৱা, কি কৈছে ইয়াত, wrongly passed through the purchase book, wrongly passed through the purchase book, purchase bookত ইয়াৰ ৰেকৰ্ডটো হৈ গ'ল wrongly, ভুলত এইটো কৰিলে। তো আমি এতিয়া কি কৰিব লাগিব, ভুলটো এবাৰ লিখি লওঁ ইয়াত ওচৰত, ভুলটো লিখি ল'লে আমাৰ অলপ বেছি সুবিধা হ'ব। তো আমি কি কৰিছোঁ, ভুলটোত পাৰ্চেছ একাউণ্ট ডেবিট টু ৰমেশ একাউণ্ট। তো এইটো হ'ল আমাৰ ৰং এণ্ট্ৰিটো, যোনটো ইহঁতে কৰিছে। যোনটো কৰিব লাগিছিলে এইটো আছিলে এইটো, যোনটো কৰিছে এইটো হ'ল এইটো, ভুল কৰিছে। তো আমি ইয়াত চোৱা, ইয়াত এনেধৰণৰ ভুলটোক টু ছাইডেড ইৰ'ৰ বুলি কয়। তো এইটো ভুলত আমি ছাছপেন্স একাউণ্ট ব্যৱহাৰ কৰিব নালাগে। যদিও ট্ৰায়েল বেলেঞ্চ বনোৱা হৈ গ'ল, তথাপি ছাছপেন্স একাউণ্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে। আগৰ কেছটোতো টু ছাইডেড ইৰ'ৰ আছিলে, দুইফালে ইৰ'ৰ থাকিলে এইটো ৰেক্টিফাই এণ্ট্ৰি দি পেলাই দুটা জাৰ্নেল এণ্ট্ৰি বহিব, দুটা একাউণ্টত প্ৰভাৱ পৰিব, যেনেকৈ ইয়াত হৈছে। তেতিয়া ছাছপেন্স একাউণ্ট নালাগে। যদি এটা ছাইডত ভুল থাকে তেতিয়া আমাৰ ছাছপেন্স একাউণ্ট ব্যৱহাৰ হয়। তো ইয়াতো ছাছপেন্স একাউণ্ট ব্যৱহাৰ নহ'ব ৰেক্টিফাই এণ্ট্ৰিত। তো ৰেক্টিফাইটো কেনেকৈ এণ্ট্ৰিটো ওলাম মই দেখাই আছোঁ তোমালোকক। প্ৰথম কথা ছাৰ, ৰমেশ একাউণ্টটো লক্ষ্য কৰিবা, ক্ৰেডিট কৰি দিলে, কৰিব লাগিছিলে ডেবিট। তো এতিয়া ৰমেশ ক্ৰেডিট হৈ গ'ল, আৰু ই যদি এতিয়া ক্ৰেডিট হৈ গ'ল মানে ধৰা ই এতিয়া মাইনাছ হৈ গ'ল, ঠিক আছে। তো এতিয়া যদি ইয়াক প্লাছ কৰোঁ মই 1200 টকা, ই মাইনাছ হৈ গ'ল। তেতিয়া মই যদি এতিয়া 1200 টকা প্লাছ কৰোঁ ইয়াৰ লগত, প্লাছ 1200 টকা, তেতিয়াহ'লে ই কি হ'ব, ৰমেশ কিমান হ'ব, ৰমেশ তেতিয়া কিমান হ'ব স্যাৰ? তেতিয়া ৰমেশ 1200 টকা প্লাছ হৈ যাব, ইয়াত ডেবিট হৈ যাব। কিছুমান ষ্টুডেণ্টে ধৰা তেনেকৈ ভাবিব, কিন্তু ভালকৈ লক্ষ্য কৰা, তেতিয়া কি ৰমেশ 1200 টকা প্লাছ হৈ যাব? যদি এতিয়া ৰমেশ 1200 টকা মাইনাছ হৈ আছে, তাৰ লগত যদি মই 1200 টকা প্লাছ কৰি দিওঁ, তেতিয়া ৰমেশ কিমান হ'ব? তেতিয়া ৰমেশ একচুৱেলি 0 হ'ব, 0। ই 1200 টকা মাইনাছ হৈ আছিলে, এজন মানুহ 1200 টকা ধাৰ হৈ আছে, এতিয়া সেই মানুহজনক 1200 টকা যদি মই দি আহোঁ, তেতিয়া ই
কি ইয়াৰ পিছত 1200 টকা প্লাছ হৈ থাকিব নে জিৰ' হৈ যাব ই জিৰ' হৈ যাব বিকজ ই মাইনাছত আছিলে 1200 টকা মাইনাছত আছিলে এতিয়া মানুহজন বা 1200 টকা পাই পেলাই সেই ধাৰটো মিটাই দিলে এতিয়া মানুহটো জিৰ' মানুহটোৰ ওচৰত এতিয়া একো নাই তো ফাৰ্ষ্টত ৰমেশ ইয়াত আহিব এতিয়া তাৰ লগত আৰু 1200 টকা যোগ লাগিলেহে ই একচুৱেলি এই লোকে গৈ পেলাই ডেবিট লোকে পাব তো ইয়াৰ অৰ্থ এইটো হ'ল স্যাৰ আমি ৰমেশক ডেবিট 1200 টকা কৰিব কাৰণে যোনটো ইয়াৰ কাৰেক্ট পৰিস্থিতি হেতু কৰিব কাৰণে আমি ৰমেশক এতিয়া ডেবিট কৰিব লাগিব মানে প্লাস কৰিব লাগিব কিমান জানা 1200 মানে 2400 ৰমেশক 2400 প্লাস কৰিব লাগিব তেতিয়াহে ৰমেশ একচুৱেলি 1200 টকা ইয়াৰ ডেবিট বেলেন্স হ'ব কাৰণ ই অলৰেডি 1200 মাইনাস হৈ আছে এই দুটা বস্তু চাই পেলাই তোমালোকৰ এটো দিব লাগিব ৰেক্টিফিকেশন অফ ইৰৰটো মানে অলপ ভেৰি টাফ চ্যাপ্টাৰ হয় অলপ কনসেপ্ট ষ্ট্ৰং নাথাকিলে এটো বুজিবলৈ টান আৰু লগতে স্যাৰ এটো যে আমাৰ ভুল হৈ আছে পাৰচেজটো ডেবিটটো এটোক আমি এতিয়া শুদ্ধ কৰিবৰ কাৰণে পাৰচেজটো ক্ৰেডিট কৰিম কি লিখিম তলত টু পাৰচেজ কিমান টকা 1200 টকা আৰু এটা বস্তু স্যাৰ এটো আমি কৰাই নাই এটো শুদ্ধ কাম আসলে এটো আমি কৰা নাই যেহেতু এটো আমি কৰি পেলাই শুদ্ধ কৰিম টু সেলস আকৌ 1200 টকা এনেদৰে আমালোকৰ ৰেক্টিফাইং এন্ট্ৰিটো কমপ্লিট সম্পূৰ্ণ হৈ যাব ঠিক আছে এটো হ'ব আমালোকৰ ৰেক্টিফিকেশন এন্ট্ৰি কোৱেশ্চন নম্বৰ কিমান আছিল এটো কোৱেশ্চন নম্বৰ 3 নেক্সট কোৱেশ্চন নম্বৰ 4 good purchase for rupees 5000 were posted as rupees 500 in purchase account ইয়াত ভুল কি কৰিলে সংখ্যাত ভুল কৰিলে মানে 500 টকা লিখি দিলে 5000 টকাৰ ঠাইত তো আমি ইয়াত এটো দেখাইছো রং এন্ট্রিটো কি হল স্যার পারচেজ অ্যাকাউন্ট ডেবিট কৰিলে কিমান 500 টকা দি কারেক্ট এন্ট্রি কি হ'ব লাগিছিলে স্যার পারচেজ অ্যাকাউন্ট ডেবিট কৰিব লাগিছিলে 5000 টকা দি আৰু বেলেগ একো ভুল কৰা নাই কিন্তু ইয়াত কাৰণ কি স্যার কেনেকৈ গম পালে কাৰণ ইয়াত লিখি দিছে টু পারচেজ অ্যাকাউন্ট ইয়াত কি লিখি দিছে টু পারচেজ অ্যাকাউন্ট খালি ভুলটো কত হৈছে পারচেজ অ্যাকাউন্টতে ভুলটো হৈছে বেলেগ কত ভুলটো হোৱা নাই তো আমি ইয়াত গৈ পেলাই বেলেগ আমাৰ ইয়াত আৰু একো টু ক্যাশ এইবিলাক সব ঠিকই আছে খালি পারচেজ অ্যাকাউন্টত মানে যেতিয়া অ্যাকাউন্ট বনাই আছে অ্যাকাউন্ট বনোৱাৰ সময়ত ভুলটো হৈছে জাৰ্নেল কৰাত ভুলটো হোৱা নাই মই বুজাবৰ কাৰণে ইয়াত জাৰ্নেলটো ব্যৱহাৰ কৰিছো সো ইয়াত 500 টকা ডেবিট কৰিছে কৰিব লাগিছিলে 5000 কৰিব লাগিছিলে 5000 তো কিমান টকা কম ডেবিট হল স্যার 4500 টকা ডেবিট কমকে হল তো আমি 4500 টকা আৰু ডেবিট কৰি দিলে হৈ গল তো ৰেক্টিফাইং এন্ট্ৰিটো কি হ'ব পারচেজ অ্যাকাউন্ট ডেবিট 4500 টকা টু কি লিখিম ইয়াত চোৱা যেহেতু এটো ওয়ান সাইডেড ইৰৰ খালি পারচেজ অ্যাকাউন্টতে ভুল হৈছে বেলেগ কতো ভুল নাই তো এনে ধৰণৰ ভুল হলে ওয়ান সাইডেড ইৰৰ বুলি কয় একফালে ভুল থাকিলে মই অলপ আগতে কলো আমি সাসপেন্স অ্যাকাউন্ট ব্যৱহাৰ কৰিব লাগিব তো ইয়াত আমি তলত সাসপেন্স অ্যাকাউন্ট লিখি দিম তো এনেকৈ আমাৰ তৃতীয় নম্বৰ এন্ট্ৰিটো হৈ যাব তৃতীয় নহয় এটো 4 নম্বৰ এন্ট্ৰি আছিল 4 নম্বৰ এন্ট্ৰিটো আমাৰ কমপ্লিট হৈ গল ৰেক্টিফিকেশন নেক্সট 5 নম্বৰ জার্নাল এন্ট্রি চাব লাগিব কি হ'ব ৰেক্টিফাইং এন্ট্ৰি an amount of rupees 2000 due from Mahesh Chand which has been posted write off as bad debt in the previous year was unexpectedly recovered has been posted to the personal account of Mahesh Chand এটো ভেরি ইম্পর্টেন্ট এটা ইরর ভালকে বুঝিবা বহুত ইন্টারেস্টিংও হয়
তাৰ মানে ঘটনাটো কি হ'ল মহেশ চান্দৰ পৰা আমি পইচা পাওঁ ডিউ ফ্ৰম মহেশ চান্দ তো ইট মিনছ হোৱাট মহেশ চান্দ কোন হয় মহেশ চান্দ আমাৰ কাৰণে ডেপ্টৰ হয় ছাৰ যেতিয়া আমি কাৰোবাৰ পৰা পইচা পাওঁ তেওঁ আমাৰ কাৰণে ডেপ্টৰ হয় ডেপ্টৰ মানে এছেট তেওঁ আমাক যোৱা বছৰ পইচা দিয়া নাই তেওঁ ক'ৰবাত গুচি গৈছিলে বাহিৰত গুচি গৈছিলে বা কিবা ঘটনা হৈছিলে আমি ভাবিছোঁ তেওঁ পইচা নিদিয়ে আমি তেওঁৰ পৰা পোৱা পইচাটো আমি বেড ডেট বুলি লছ বুলি দেখাই দিলোঁ বেড ডেট লিখা মানে যেতিয়া ডেটৰে পইচা দিব নোৱাৰে তেতিয়া আমি এইটো বেড ডেট দেখাই দিওঁ মানে আমাৰ লছ দেখাই দিওঁ তো মহেশ চান্দৰ নামৰ ডেটৰজন আমাক পইচা দিব নোৱাৰে বুলি আমি বেড ডেট যোৱা বছৰে দেখালোঁ কেতিয়া দেখালোঁ যোৱা বছৰ দেখাই দিলোঁ তো এতিয়া কি হ'ল এতিয়া অকস্মাত সেই মানুহজন আহি পেলাই দি দিলে আনএক্সপেক্টেডলি ৰিকভাৰ্ড মানুহজন পইচা দি দিলে তো আমি কি কৰিলোঁ সেই পইচাটো পাই পেলাই মহেশ চান্দ একাউণ্টত দেখাই দিলোঁ যে তেওঁৰ পৰা আমি পইচা পাইছোঁ কিন্তু ইয়াতে আমাৰ ভুলটো হৈ গ'ল যে আমি বাকী চব ঠিক আছে কিন্তু আমাৰ ভুলটো ইয়াতে হ'ল যে আমি মহেশ চান্দৰ একাউণ্টত বেড ডেপ্টৰ পইচা ৰিকভাৰ যেতিয়া হ'ল আমি মহেশ চান্দ একাউণ্টত ভৰাই দিলোঁ তাৰমানে কি তাৰমানে আমি ইয়াত কি কৰিব লাগিছিলে এইটো আমি একচুৱেল কাৰেক্ট এণ্ট্ৰিটো প্ৰথমত জানিব লাগিব তো কাৰেক্ট এণ্ট্ৰিটো কি মই কওঁ ফাৰ্ষ্টত ইয়াত বুজি লোৱা মই জানো তোমালোকে বুজি পোৱা তথাপি মই আকৌ এবাৰ বস্তুটো ৰিপিট কৰি আছোঁ বেড ডেট যেতিয়া ৰিকভাৰ হয় বেড ডেট ৰিকভাৰ মানে আগতে লছ হৈ গৈছিলে এতিয়া সেই পইচাবোৰ আমি পাই গৈছোঁ আগতে লছ হৈ গ'ল এতিয়া আনএক্সপেক্টেডলি সেই পইচাটো পাই গ'লোঁ তে তাৰ সেইটোৰ কাৰেক্ট এণ্ট্ৰিটো হয় কেছ অথবা বেংক তুমি যি হিচাপে পইচাটো পাইছা সেইটো লিখিব লাগিব ডেবিট টু বেড ডেট ৰিকভাৰ ঠিক আছে এইটো হয় এইটো কাৰেক্ট এণ্ট্ৰিটো এইটো হয় কিন্তু ইহঁতে কি কৰিলে ৰং এণ্ট্ৰিটো কি কৰিলে ইহঁতে লিখি পেলালে মনীষ চান্দ নে নামটো কি আছিলে মহেশ চান্দ একাউণ্ট ডেবিট টু কেছ বা বেংক যেনেকৈ পাইছে তেনেকৈ লিখিব লাগে চৰি মই এইটো ভুল লিখিছোঁ কেছ একাউণ্ট ডেবিট কেছ অব্লিক বেংক একাউণ্ট ডেবিট টু মহেশ চান্দ এইটো কৰি পেলালে তো ইয়াত ভুলটো কি হৈ গ'ল ছাৰ এইটো দেখা পাইছা তুমি কেছটো ভুলতো শুদ্ধ কৰি পেলাইছে ভুলে শুদ্ধ হৈ গ'ল কেছৰ ঠাইত এইটো কাৰণে কেছত কোনো চেঞ্জ নাহে চেঞ্জ আহিব ক'ত এইটোত ছাৰ ইয়াত কি কৰিলে মহেশ চান্দ যোনটো ক্ৰেডিট কৰিছিলে এইটো কৰিব নালাগিছিলে তো ৰেক্টিফাইং এণ্ট্ৰিটোত কি হ'ব ৰেক্টিফাইং এণ্ট্ৰিটোক মহেশক ডেবিট কৰিব লাগিব কাৰণ ই ক্ৰেডিট কৰা হৈছে ক্ৰেডিট কৰিব নালাগিছিলে ডেটছ ৱাই মহেশক ডেবিট কৰিব লাগিব আৰু টু বেড ডেট যোনটো কৰা নাই কৰিব লাগিছিলে সেইটো কৰা হ'ব কিমান টকা 2000 টকা বাছ এনেকৈ এইটো ৰেক্টিফাই আমালোকৰ 5 নম্বৰ অংকটো হৈ যায় চ' ডেটছ অল আমি এইখিনি কৰিলোঁ এতিয়া নেক্সট প্ৰশ্নটো কি আছে চাওঁ 6 নম্বৰত কি কৰিছে এ ক্ৰেডিট পাৰ্চেজ অফ ₹1040 ফ্ৰম ৰমেশ was passed in the book as ₹1400 তো বস্তুটো কি হ'ল
আমি ৰমেশৰ পৰা বস্তু কিনি আনিছোঁ ক্ৰেডিট পাৰচেজ ৰমেশৰ পৰা আমি বস্তু কিনি আনিছোঁ আগতে মই কাৰেক্টটো কওঁ আমি যদি ৰমেশৰ পৰা বস্তু কিনি আনো তেতিয়া আমি জাৰ্নেলটো কি দিব লাগে পাৰচেজ একাউণ্ট ডেবিট টু ৰমেশ এইটো দিব লাগে এইটো কাৰেক্ট এণ্ট্ৰি ৰং এণ্ট্ৰি কি কৰিছে ইহঁতে স্যাৰ এইটোৱে কৰিছে পাৰচেজ একাউণ্ট ডেবিট টু ৰমেশ তেতিয়াহ'লে স্যাৰ ভুল ক'ত দুটা দেখোন সেমেই ভুলটো হৈছে মূল্যত ভুলটো ক'ত হৈছে মূল্যত এমাউণ্টত ভুল কৰিছে কৰিব লাগিছিলে 1040 টকা কৰি পাইছে কিমান 1400 টকা তাৰমানে কিমান বেছি কৰি পেলালে 360 টকা বেছি কৰি পেলালে এবাৰ দেখাই দিওঁ ইয়াত কৰিব লাগিছিলে 1040 টকা কিন্তু ভুলকে কৰি পেলালে 1400 টকা তো 360 টকা ইহঁতে বেছিকৈ কৰি পেলালে আকৌ এবাৰ চেক কৰি লওঁ বেছিকৈ কৰি না কোনটো এবাৰ এমাউণ্টটো ক্ৰেডিট পাৰচেজ অফ ৰুপিজ 1040 from Ramesh was passed in the book passed in the book 1400 তাৰ মানে 360 টকা ইহঁতে বেছিকৈ কৰি পেলালে এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব কমাব লাগিব ৰংটো শুদ্ধ কৰিবৰ কাৰণে কমাব লাগিব কাক কমাব লাগিব স্যাৰ পাৰচেজ একাউণ্টটোকো কমাব লাগিব আৰু ৰমেশ একাউণ্টটোকো কমাব লাগিব তো কমাবৰ কাৰণে আমি কি কৰিম স্যাৰ এইটো ডেবিট হৈছে নহয় ইয়াক ক্ৰেডিট কৰিম তেতিয়াই মাইনাছ হৈ যাব তো ৰেক্টিফাইং এণ্ট্ৰিটো কি হ'ব টু পাৰচেজ কিমান টকা 360 আৰু এইটো কি হ'ব বাই ৰমেশটোক ডেবিট কৰি দিম এতিয়া কিমান 360 টকা এনেকৈ আমি দুটাক কমাই দিব পাৰি 360 টকা এতিয়া মাইনাছ হৈ গ'ল ৰমেশৰ একাউণ্টত এতিয়া এইটো অটোমেটিক হৈ গ'ল পাৰচেজ একাউণ্টত কিমান আহি গ'ল এইটো হৈছে না এইটো এণ্ট্ৰি হৈছে এইটো এণ্ট্ৰি হোৱা নাই কাৰেক্ট এণ্ট্ৰিটো কৰা নাই ইহঁতে এইটো এণ্ট্ৰি কৰিছিলে তো পাৰচেজ একাউণ্টত কিমান কৰি থৈছিলে 1400 তো 1400 ডেবিট হৈ আছিলে এইফালে 360 টকা ক্ৰেডিট তো ডেবিট ক্ৰেডিট মাইনাছ হৈ যাব মাইনাছ হৈ গ'লে টোটেল নেট কিমান থাকি যাব 1040 টকা পাৰচেজত ক্ৰেডিট হৈ যাব সেম তেনেকৈ ৰমেশৰো 1040 টকা ক্ৰেডিট হৈ যাব যোনটো কাৰেক্ট এণ্ট্ৰি হয় সেইটো হৈ যাব অটোমেটিক তো তেনেকৈ আমি ৰেক্টিফাই কৰি যোনটো শুদ্ধ এণ্ট্ৰি আমাৰ সেই শুদ্ধ এণ্ট্ৰিটোৰ ফালে আমি মুভ কৰি ল'ব পাৰি ৰেক্টিফাই কৰি নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াত কি কৈছে গুডছ কষ্ট ৰুপিজ 5000 সেল প্ৰাইচ 6000 distributed as free sample among the prospective customers were not recorded anywhere তাৰ মানে বস্তু বেচা হৈছে কাস্টমাৰক আৰু এইটো কতো ৰেকৰ্ড হোৱা নাই ন ইয়াত বেচা নহয় সৰি মই এইটো ভুল টাৰ্ম কৈছোঁ ইয়াত মানে ডিস্ট্ৰিবিউট হৈছে ডিস্ট্ৰিবিউট এজ ফ্ৰী চেম্পল মানে আমি কেতিয়াবা কি কৰোঁ কিছুমান বস্তু নতুন প্ৰডাক্ট আহিছে নতুন কিবা প্ৰডাক্ট অহাৰ পিছত আমি এইটো কাষ্টমাৰক ফ্ৰী দি দিওঁ তো এনেকৈ ফ্ৰী দিওঁ আৰু এইটো কিছুমান স্পেচিয়েল কাষ্টমাৰক দি দিওঁ এইটো কিয় দিওঁ বিকজ সেই প্ৰডাক্টটোৰ বিষয়ে মানুহটো জানিব লাগে কাৰণ জেনেৰেলি মানুহে যোনটো প্ৰডাক্ট ইউজ কৰি থাকে সেইটো প্ৰডাক্টেই ইউজ কৰি থাকে সিহঁতে নতুন প্ৰডাক্টত শিফ্ট কৰিব নিবিচাৰে লাগিলে যিমানে ভাল প্ৰডাক্ট আহক ভাল কিবা নতুন মাৰ্কেটত কোনোবা এজন ভাল ডক্টৰ আহক বা ভাল এজন টিচাৰ আহক মানুহে পুৰণাজনৰ ওচৰতে যাব বিচাৰে তো জেনেৰেলি তেতিয়া কি হয় এইটো পৰিস্থিতিত দোকানীকেইটা কি কৰে প্ৰডাক্টখিনি ফ্ৰীত দি দিয়ে যে এবাৰ চাই লোৱা কিমান ভাল আগৰটোতকৈ বেছি ভাল পাব পাৰা
তেতিয়া মানুহখিনি যেতিয়া সেই বস্তু নতুন প্ৰডাক্টটো ব্যৱহাৰ কৰি চায় না এইটোতো আমাৰ আগতকৈ বেছি ভাল, তেতিয়া ইহঁতে সেই নতুন প্ৰডাক্টটো আকৌ ইউজ কৰিব। সেইকাৰণে ফ্ৰী চেম্পলত দিয়া হয়। তো এনেধৰণে ফ্ৰী চেম্পল দিয়াটো আমি কি বুলি ক'ব পাৰি? এইটো আমি এডভাৰটাইজমেণ্ট বুলি ক'ব নোৱাৰি নেকি? এইটো এক প্ৰকাৰৰ এডভাৰটাইজমেণ্ট, কিন্তু সেইটো এটা এডভাৰটাইজমেণ্ট যদি হয় তেতিয়া এইটো এটা ৰেকৰ্ডিং হ'ব লাগিছিলে। কিন্তু ইহঁতে কি কৰিছে, ইহঁতে ভাবিছে এইটো কোনো ৰেকৰ্ড কৰাৰ দৰকাৰ নাই, যিহেতু চেল হোৱা নাই সেইকাৰণে ৰেকৰ্ড কৰিব নালাগে। ইহঁতে তেনেকৈ ৰেকৰ্ড নকৰিলে, নট ৰেকৰ্ডেড এনিৱেৰ। তো এইটো এটা ভুল হ'ল। এই ভুলটো আমি এতিয়া কেনেকৈ শুধৰাব পাৰি? তো এতিয়া আমি বস্তুটো আমাৰ দোকানৰ পৰা যেতিয়া বস্তু এটা ওলাই যায়, জেনেৰেলি চেলছ লিখিবই লাগে, টু চেলছ, তেতিয়াহে আমাৰ বস্তুটো ওলাই যোৱা হিচাপে কনচিডাৰ কৰা হয়। তো আমি ওপৰত টকা যদি পাইছোঁ তাৰ বিনিময়ত টকাটো লিখি দিওঁ, আৰু নহ'লে যদি আমি বাকীত বেছি তেতিয়া ডেপ্টৰ লিখি দিওঁ। তো এইটো চিনটো ইয়াত নাই যে আমি বিক্ৰী কৰিছোঁ, আমিতো বিক্ৰী কৰা নাই, তো আমি টকাও পোৱা নাই, ডেটৰ্ছো আমাৰ একো বনা নাই, তো আমি এইবিলাক লিখিব নোৱাৰোঁ। তো কিন্তু আমাৰ এটা কি হ'ল, এটা খৰচা হৈছে। তো এই খৰচাটো এটা নামো আছে, নামটো কি মাত্ৰ মই ক'লোঁ, নামটো হ'ল এডভাৰটাইজমেণ্ট। তো এইটো আমাৰ এটা এডভাৰটাইজমেণ্ট যিহেতু হৈছে, তো আমাৰ এটা এডভাৰটাইজমেণ্ট এটা খৰচা হয়, সেইকাৰণে আমি এইটো ডেবিট কৰিব লাগিব। তো ডেবিট চাইডে আমি লিখিম এডভাৰটাইজমেণ্ট আমাৰ, আৰু সদায় তাত কষ্টত লিখিম। যেতিয়া কিবা বস্তু এডভাৰটাইজমেণ্ট হয় সেইটো চেল প্ৰাইজত লিখিব নালাগে। ইয়াত চোৱা তুমি দুটা প্ৰাইচ দিয়া আছিলে, এটা হ'ল কষ্ট প্ৰাইচ আৰু এটা হ'ল চেল প্ৰাইচ। এটা কষ্ট প্ৰাইচ দিয়া আছিলে আৰু এটা চেল প্ৰাইচ দিয়া আছিলে, কিন্তু এনে এডভাৰটাইজমেণ্টত আমি সদায় কষ্ট প্ৰাইচটোহে লিখিম। তো ইয়াত কষ্ট প্ৰাইচটো আছিলে 5000, আৰু ইয়াত আমি টু চেলছ নিলিখোঁ কিয়নো কাৰণ আমাৰ এইটো বিক্ৰী হোৱা নাই আৰু আমি চেল প্ৰাইচতো দিয়া নাই। তো আমি কি লিখিম ইয়াত, টু পাৰচেছ লিখিম, টু পাৰচেছ লিখিম। কিয়? কাৰণ আমি বস্তুটো যেতিয়া কিনি আনিছিলোঁ না, ভালকৈ বুজিবা, এইটো এটা কনচেপচুৱেল পইণ্ট হয়। যেতিয়া আমি বস্তুটো কিনি আনিছিলোঁ তেতিয়া আমি পাৰচেছ একাউণ্টটোক ডেবিট কৰিছিলোঁ। কি কৰিছিলোঁ? পাৰচেছ একাউণ্ট ডেবিট, যেতিয়া আমি গুডছ কিনি আনিছোঁ, টু কেছ। এতিয়া যেতিয়া আমাৰ সেই বস্তুটো ওলাই গৈ আছে, বিনা বিক্ৰী কৰি পেলাইহে ওলাই গৈ আছে, তেতিয়া আমি টু পাৰচেছেই কৰিম। এই পাৰচেছ যোনটো ডেবিট কৰিছিলোঁ সেই পাৰচেছটো কমাই পেলাই ক্ৰেডিট কৰিব লাগিব, কাৰণ আমি বেচা নাই যে, সেইটো কাৰণে। তো এইকাৰণে ইয়াত টু পাৰচেছ হৈ আছে। এই বস্তুটো বুজিবা। আৰু এই এণ্ট্ৰিটো কাৰেক্ট এণ্ট্ৰি হয়, মানে যদি ইহঁতে যদি এণ্ট্ৰি তৎক্ষণাত কৰিলে হয় তেতিয়াহ'লে এইটো এণ্ট্ৰিয়েই কৰিলে হয়। ইহঁতে যদি এণ্ট্ৰিটো তেতিয়া নট ৰেকৰ্ডেড লিখা আছে না ইয়াত, তেতিয়া যদি কৰি দিলে হয় তেতিয়া এইটো এণ্ট্ৰিয়ে কৰিব লগীয়া হ'লে হয়, কাৰেক্ট এণ্ট্ৰিটো। কিন্তু ইহঁতে কাৰেক্ট এণ্ট্ৰি তেতিয়া কৰা নাই। তো এতিয়া ৰেক্টিফাই কৰোঁতে কিন্তু আমি এই কাৰেক্ট এণ্ট্ৰিটোৱেই দিম। চ' এইটো কাৰণে এই কাৰেক্ট এণ্ট্ৰিটো আৰু ৰেক্টিফাই এণ্ট্ৰিটো ছেমেই হ'ব ইয়াত। এডভাৰটাইজমেণ্ট একাউণ্ট ডেবিট টু পাৰচেছ, এডভাৰটাইজমেণ্ট একাউণ্ট ডেবিট টু পাৰচেছ, এইটোৱে হ'ব, ছেম এণ্ট্ৰি হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যন আমালোকৰ আহি আছে 8 নম্বৰ, that is last question. Goods worth ₹1500 returned by Green and Company have been recorded anywhere. It actually have not been hobo, have not been recorded, have been লিখিছে ইয়াত, not been recorded হ'ব ইয়াত, have not recorded anywhere. তো ইয়াত কি হ'ল ঘটনাটো, গ্ৰীণ এণ্ড কোম্পানীয়ে বস্তু ঘূৰাই দিছে, 1500ৰ বস্তু ঘূৰাই দিছে, আৰু এইটো ক'তো ৰেকৰ্ড হোৱা নাই। তো ইয়াৰ এণ্ট্ৰিটো কি হ'ব? তো প্ৰথম হ'ল, যদি ৰেকৰ্ড হ'লে হয় তেতিয়া কি এণ্ট্ৰি হ'লে হয়, আৰু সেই এণ্ট্ৰিটোৱে ৰেক্টিফাই এণ্ট্ৰি। যেতিয়া এনেকৈ ৰেকৰ্ড নহয়, কমপ্লিটলি ৰেকৰ্ড হোৱা নাই, অমিটেড, এইটোক কোৱা হয় ইৰৰ্ছ অফ অমিশ্যন। এনেধৰণৰ ইৰৰ্ছ অফ অমিশ্যন থাকিলে ৰেক্টিফাইং এণ্ট্ৰি আৰু কাৰেক্ট এণ্ট্ৰিটো সমানে হয়, একেই হয়, কাৰেক্ট এণ্ট্ৰিটো একেই হয়। ৰেক্টিফাইং এণ্ট্ৰি আৰু কাৰেক্ট এণ্ট্ৰিটো একে হয় যেতিয়া নেকি ইৰৰ্ছ অফ অমিশ্যন হয়। ইৰৰ্ছ অফ অমিশ্যন মানে কিবা এটা এণ্ট্ৰি কৰিব লাগিছিলে, সেই এণ্ট্ৰিটো কমপ্লিটলি পাহৰি যোৱা হ'ল, তেতিয়াহ'লে সেই এণ্ট্ৰিটো যোনটো পাহৰি গ'লোঁ সেইটো কৰি দিলেই আমাৰ ৰেক্টিফাই হৈ গ'ল। যেনেকৈ আগৰ প্ৰশ্নকেইটাত কি হয়, কিবা এটা এণ্ট্ৰি কৰিব লাগিছিলে, কৰি পেলালে কিবা এটা বেলেগ এণ্ট্ৰি, তেতিয়াহ'লে আমি যোনটো কৰিব লাগিছিলে সেইটো কৰি দিলে আমাৰ ৰেক্টিফাই হৈ নাযায়, তেতিয়া আমি আকৌ আৰু এটা বেলেগ কিবা কৰিব লাগে, তেতিয়া গৈ পেলাই আমাৰ ৰেক্টিফাই হয়।
চ' ইয়াত সেইটো নহয় ইয়াত যিহেতু আমি ভুল একো কৰাই নাই ভুলো কৰা নাই শুদ্ধও কৰা নাই তেতিয়া আমি যোনটো বস্তু কৰা নাই এইটো শুদ্ধটো কৰি দিলেই আমাৰ ৰেক্টিফাই হৈ যায় ইয়াত এইটো হ'ল ইৰৰ্ছ অফ অমিশ্যনৰ কেছ ইয়াত কাৰেক্ট জাৰ্নেলটো দি দিলেই তোমাৰ ৰেক্টিফাই হৈ গ'ল তো ৰেক্টিফাইং এণ্ট্ৰি কি হ'ব যোনটো কাৰেক্ট তো গ্ৰীণ এণ্ড কোম্পানীয়ে বস্তু ঘূৰাই দি দিলে তো বস্তু ঘূৰাই দিয়া মানে ৰিটাৰ্ণ ইনৱাৰ্ড একাউণ্ট ডেবিট হ'ব এনো ৰিটাৰ্ণ ইনৱাৰ্ড একাউণ্ট ডেবিটে হয় কাৰেক্ট এণ্ট্ৰিটো ডেবিট হয় টু যোন কোম্পানীটোৱে বস্তু ঘূৰাই দিছে সেই কোম্পানীটোৰ নাম লিখি দিয়া গ্ৰীণ এণ্ড কোম্পানী 1500 ডেবিট ক্ৰেডিট তো এনেদৰে আমালোকৰ এই গোটেইটো কুৱেশ্যনটো সমাপ্ত হ'ল তোমালোকে আকৌ এবাৰ চাই ল'বা গোটেইকেইটা কৰি পেলাই যদি কিবা বুজা নাই মোক কণ্টেক্ট কৰিবা অ'কে ঠিক আছে গুড বাই